আমি জিএনআৰচি নৰ্থ গুৱাহাটী চৌহদত আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। ইয়াৰ মূলতে উদ্দেশ্যটো আছিল যে আমাৰ বহু সংখ্যক যে কৰ্মচাৰী তেওঁলোকে বিহুত ঘৰত নিজৰ পৰিয়ালৰ লগত যাব নোৱাৰিবও পাৰে, তেওঁলোকৰ ব্যস্ততাৰ মাজত, কাৰণ তেওঁলোকে চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ জীৱনটো সম্পূৰ্ণ উৎসৰ্গা কৰি থোৱা আছে ৰোগীৰ কাৰণে। গতিকে তেওঁলোকৰ লগত আমি সামঞ্জস্য ৰাখি আমি ভাবিছিলোঁ যে আমি এটা সৰুকৈ হ'লেও ইয়াতে বিহু অনুষ্ঠান পাতিম, যাতে তেওঁলোকেও বিহুটো উদযাপন কৰিব পাৰে আৰু তেওঁলোকে সেই ৰঙালী বিহুটো যাতে নিজৰ বুলি হেৰি কৰি পেলাই আমাৰ পৰিয়ালৰ লগত আমাৰ একেলগেই উদযাপন কৰিব পাৰে। সেইটোৱে মূল উদ্দেশ্য আছিলে। তাৰ লগতে আমি অকণমান সংগতি ৰাখিছিলোঁ যে আমাৰ যিখিনি ৰাইজ, এই ৰাইজৰ ৰোগীৰ লগত লাগি থাকে অভিভাৱকসকল, তেওঁলোকেও চাগে বহুত ৰোগীৰ অভিভাৱকে বিহুত ঘৰলৈ যাব পৰা নাই, তেওঁলোকে এটা অকণমান বিহুটো উদযাপন কৰক। আৰু মূলতে আমাৰ যিখিনি সাংবাদিক বন্ধু আছিলে তেওঁলোকক আমি বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ যে তেওঁলোকক আমি এটা সম্বৰ্ধনা জনাম। আজিৰ নিচিনা চাগে এই সুবিধাকণ আমি বেলেগত নাপালোঁ হয়। বিহুৰ লগতে আমি আমাৰ যিখিনি সংবাদকৰ্মী আছিলে তেওঁলোককো আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। ইয়াৰ লগতে আমি সংগতি ৰাখি তেওঁলোকৰ যিহেতুকে মই কৈছোঁৱেই যে তেওঁলোকে অহৰহ দিনে ৰাতিয়ে কাম কৰি থাকে, গতিকে তেওঁলোকে নিজৰ স্বাস্থ্যটোক লৈ পেলাই খুব সময় দিব নোৱাৰে। তাৰে সংগতি ৰাখি আমি অকণমান এটা তেওঁলোকৰ কাৰণে সৰুকৈ আঁচনি এটা ৰাখিছিলোঁ। এই আঁচনিটোত মূলতে তেওঁলোকক আমি যিটো আঁচনি আমি এমাহৰ কাৰণে এতিয়াই প্ৰযোজ্য কৰিছোঁ। প্ৰথমতে 20 এপ্ৰিলৰ পৰা আমি 21 মে'লৈকে, আৰু এই আঁচনিখনত তেওঁলোকক অকল সাংবাদিকেই নহয়, তেওঁলোকৰ পৰিয়ালবৰ্গকো আমি সাঙুৰি লৈছোঁ। তেওঁলোকৰ যাতে স্বাস্থ্যটো আমি কেনেকুৱা অৱস্থাত আছে আমি চাব পাৰোঁ। আৰু এই আঁচনিখনৰ জৰিয়তে আমি তেওঁলোকক যেনেকৈ কিছুমান ৰক্ত পৰীক্ষা, হিমোগ্ল'বিনেই হওক, চুগাৰেই হওক, ক্ৰিয়েটিনিনেই হওক, লিপিড প্ৰফাইলেই হওক, আজিকালি যিটো আমাৰ লাইফষ্টাইল লিপিড প্ৰফাইলটো চবৰে গণ্ডগোল থাকে, ECG এখন আমি কৰি দিবলৈ চাইছোঁ। বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁলোকক এটা পৰামৰ্শ কৰাবলৈ চাইছোঁ। আৰু লগতে খোৱা বোৱাটো আজিকালি আমাৰ চবৰে খুব বেয়া, গতিকে আমি ভাবিছোঁ যে ডায়েটিচিয়ানৰো এটা তেওঁলোকক আমি পৰামৰ্শ দি তেওঁলোকক কি কয় সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আমি সেইখিনি ব্যৱস্থা বিহু উপলক্ষে আমি এইটো বিশেষ এটা আঁচনি তেওঁলোকৰ কাৰণে দিছোঁ। আৰু মোৰ অনুৰোধ মোৰ সাংবাদিক বন্ধুসকলক যাতে তেওঁলোকে এই আঁচনিখন গ্ৰহণ কৰি আমাক যাতে এই আঁচনিখন আগবঢ়াই নিয়াত আৰু আমাৰ সফল হোৱাত আমাক সহায় সহযোগিতা। কেতিয়াৰ পৰা কেতিয়ালৈকে? এইটো 20 এপ্ৰিলৰ পৰা 21 মে' তাৰিখলৈকে। কোন কোন সাংবাদিক এই আঁচনিৰ? আমাৰ যিখিনি ধৰি লওক নৰ্থ গুৱাহাটী, তাৰপিছতে আমাৰ বাইহাটা চাৰিআলি, হাজো, ৰঙিয়া, এইখিনি আমি মেইনলি সাঙুৰি লৈছোঁ প্ৰথম ভাগত। এই সুবিধা কেৱল উত্তৰ গুৱাহাটী জিএনআৰচিৰ বাবে নে আন জিএনআৰচি? কেৱল উত্তৰ গুৱাহাটী জিএনআৰচিৰ কাৰণে এইটো আমি বিশেষ এটা আঁচনি আৰম্ভ কৰিছোঁ। উদযাপন অনুষ্ঠান আজি আয়োজন কৰা হৈছিলে, আৰু এই চেগতে আমি যিখিনি স্থানীয় আমাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দ আজি ইয়াত উপস্থিত আছিলে বা যিখিনি আহিব পৰা নাই নিজৰ ব্যস্ততাৰ মাজৰ কাৰণে, আমি সেই সকলোখিনি সামৰি আপোনাৰ বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলটো, হাজো, চাংচাৰী, বাইহাটা চাৰিআলি, এই সকলোখিনি অঞ্চলৰ সাংবাদিকখিনি সাঙুৰি আমি এটি বিশেষ স্বাস্থ্য আঁচনি আজি আমি মুকলি কৰিছোঁ। এইটো আপোনাৰ 20 এপ্ৰিলৰ পৰা 21 মে'লৈকে থাকিব। ইয়াৰ অধীনত আপোনালোকে হিমোগ্ল'বিন, ক্ৰিয়েটিনিন এনেকুৱাকৈ ধৰি আপোনাৰ কেইটামান ব্লাড পৰীক্ষা, তাৰ লগতে আপুনি ECG পৰীক্ষাৰ ব্যৱস্থা কৰিছোঁ, আৰু তাৰ লগতে আপুনি ডায়েটিচিয়ানৰ ব্যৱস্থা আমি কৰিছোঁ, আৰু এগৰাকী বিশেষজ্ঞ চিকিৎসকক আপোনালোক পৰীক্ষা নিৰীক্ষা কৰিব, যাতে আপোনালোকে যিহেতু কোনো সময় নাপায়, যিহেতু আমি দেখিছোঁ যে সাংবাদিকসকলে জেনেৰেলি আমি সদায় দেখা পাওঁ তেওঁলোকে ব্যস্ত থাকে, সময় নাপায় নিজৰ স্বাস্থ্যটো মনোযোগ দিবৰ কাৰণে। তাৰ কাৰণে আমি এই পেকেজটো ব্যৱস্থা কৰিছোঁ। আৰু পেকেজটো আমি আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াত সাংবাদিক বুলি আমি কাক ধৰিম? ইয়াত আমি সাংবাদিক বুলি যিসকলে আপোনাৰ ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম, তাৰ লগতে ৱেব পৰ্টেল আৰু যিসকল সাংবাদিকে আপোনাৰ আলোচনীটো কাম কৰে, আমি সেই গোটেইখিনি সাংবাদিককে আমি ইয়াত সাঙুৰি ল'ম আৰু তেওঁলোকৰ পৰিয়ালক সাঙুৰি ল'ম। গতিকে আমি আশা কৰিছোঁ আপোনালোকে এই আঁচনিটোৰ সহায় লওক, আপোনাৰ নিজৰ স্বাস্থ্যৰ বিষয়ে আপোনালোকে অকণ সচেতন হ'ব পাৰিব। আপোনালোকে অন্ততঃ বেলেগ নহয়, আপোনালোকে যদি উচ্চ ৰক্তচাপটো যদি আপোনালোকে পৰীক্ষা কৰে, আমি গম পাওঁ আপোনালোক বৰ্তমান স্বাস্থ্য কি পৰ্যায়ত আছে, সেইখিনি কৰিলে আমিও সুখী হ'ম, আপোনালোকো স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। বাকী আমি যিহেতু আমাৰ জানে আমাৰ ইয়াতে সদায় ৰোগীৰ